হৈ গ'ল চাই লওঁ এতিয়া त्रिकोणमिति है ना त्रिकोणमिति आम कि समझाचुन त्रिकोणमिति आम कि पढ़ी चाह त्रि माने कि कचुन तीनिटा है ना तीनिटा कोण माने तो कोणे कोण माने कोणे है तार पिছত मिति माने जोग त्रिकोणमिति आम कि अध्ययन करिम तीनिटा कोणर जोग माप है ना एटा तीनिटा कोणটো कियर थाके कचुन त्रिभुजर तीनिटा कोणটো कियर थाके त्रिभुजर এতিয়া ত্রিভুজটো আমাৰ বিভিন্ন ধৰণৰ আছে আছে না নাই যেনেকৈ কোণ হিচাপে কেইটা আছে তিনিটা স্থূলকোণী ত্রিভুজ সূক্ষ্মকোণী ত্রিভুজ আৰু সমকোণী ত্রিভুজ তেনেকৈ বাহু হিচাপে কেইটা আছে তিনিটা আছে সমবাহু ত্রিভুজ বিষমবাহু ত্রিভুজ আৰু এটা কি আছে হে সমদ্বিবাহু ত্রিভুজ কিন্তু গোটেই ত্রিভুজৰ বিষয়ত আমি অধ্যয়ন নকৰিম এটাই ত্রিভুজৰ বিষয়ত অধ্যয়ন কৰিম সেইটো ত্রিভুজটো হৈছে সমকোণী ত্রিভুজ কি ত্রিভুজ এতিয়া তোমালোকে জানিব লাগিব সমকোণী ত্রিভুজ মানে কি বা কাক সমকোণী ত্রিভুজ বুলি কোৱা হয় কচোন কাক বুলি কোৱা হয় সমকোণী ত্রিভুজ চাইলা যি ত্রিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী থাকে তাক আমি কি বুলি কম সমকোণী ত্রিভুজ এইটো কোণটো হৈছে 90 ডিগ্ৰী এইটো হৈছে এটা আমাৰ সমকোণী ত্রিভুজ এইটো কোণটো আছে 90 ডিগ্ৰী সমকোণী ত্রিভুজত তোমালোকে এটা কথাটো জানিব লাগিব চাইলা কি জানিব লাগিব এইটো সমকোণ ত্রিভুজ এইটো 90 ডিগ্ৰী হয় নহয় এতিয়া চাই লোৱা এইটো 90 ডিগ্ৰীৰ আগৰ যোনটো আমাৰ বাহু থাকে ইয়াক আমি কি বুলি কম অতিভুজ বুলি কম কি বুলি কম অতিভুজ বুলি কম মনত ৰাখিবা সেইটো কথাটো অতিভুজ বুলি কম গম পাইছানে যদি মই এইটো এংগলটো থিটা বুলি ধৰো এইটো এংগলক যদি মই এইটো এংগল হিচাপে মই ত্ৰিকোণমিতিত ইউজ কৰো তেতিয়া ইয়াৰ আগৰ বাহুটো আমাৰ কি হৈ যাব লম্ব হৈ যাব মনত ৰাখি লবা আৰু যেটো ৰৈ গৈছে ৰৈটো কোনটো গৈছে কোনটো ৰৈ গৈছে ইয়াৰ ভিতৰত এইটো লম্ব এইটো অতিভুজ এইটো ৰৈ গৈছে যোনটো ৰৈ গৈছে এইটো হৈছে আমাৰ ভূমি গম পাইছানে হা যদি মই ত্রিভুজটো এনেকৈ ড্ৰ কৰো এইটো এটা সমকোণী ত্রিভুজ কাৰণ এইটো এংগলটো 90 ডিগ্ৰী আছে হয়নে নহয় এতিয়া যদি মই তোমালোকক এইটো এংগলটো মই যদি থিটা বুলি ধৰো বা ত্রিকোণমিতিত মই এইটো এংগলটো ইউজ কৰো তেতিয়া কি হৈ যাব কৰ্ণটো আমাৰ ফিক্স থাকে 90 ডিগ্ৰীৰ আগৰ বাহুটো কৰ্ণ বা অতিভুজ আমি বুলি কম অতিভুজটো আমাৰ ফিক্স থাকে 90 ডিগ্ৰীৰ আগৰ বাহুটোক আমি কি বুলি কম অতিভুজ হয়নে নহয় এতিয়া এটো থিটা লৈছো ইয়াৰ সিধা আগৰ ইয়াৰ অপোজিট বাহুটো হয় নহয় ইয়াৰ বিপৰীত বাহুটো কি হৈ যাব কোৱাচোন লম্ব আৰু যেটো ৰৈ গৈছে এইটো ৰৈ গৈছে এইটো হল ভূমি তন্নুৱে বুজি পাইছানে হা এখিনি বুজি পাইছা এতিয়া চাই লোৱা সেইটো কথাটো মই ক'ব লগা আছিল কৈ দিলো এতিয়া চাই লোৱা এতিয়ালৈকে আমি কি বুজি পালো কোৱাচোন ত্ৰিকোণমিতিত সমকোণী ত্ৰিভুজৰ বিষয়ত অধ্যয়ন কৰিম সমকোণী ত্ৰিভুজ কাক বুলি কোৱা হয় আৰু লম্ব মানে কোনটো ভূমি মানে কোনটো আৰু অতিভুজ মানে কোনটো এইটো আমি বুজি পালো হয় নহয় এতিয়া চাই লোৱা সমকোণী ত্ৰিভুজ এটা ধুনীয়াকৈ মই ইয়াতে ড্ৰ কৰিলো এইটো সমকোণী ত্ৰিভুজ হয় নহয় চাই লোৱা সমকোণী ত্ৰিভুজত এইটো 90 ডিগ্ৰী বুলি মই ধৰি ললো ইয়াক মই থিটা বুলি এংগলটো এইটো লৈ ললো এতিয়া চাই লোৱা এইটো বাহুৰ লগত এইটো বাহুৰ কিবা ৰিলেচন আছে তেনেকৈ এইটো বাহুৰ লগতো এইটো বাহুৰ ৰিলেচন আছে চাই লওঁ যদি মই দুটা মানুহ ইয়াতে বনাই দিম হয় নহয় আৰু ইয়াতে এটা মানুহ বনাই দিলো যদি মই কম এইটো ইয়াৰ কি হয় ফাদাৰ মানে দেউতা তেনেহলে এইটো ইয়াৰ কি হ'ব লৰা সম্বন্ধ দুটা আছে এটা ফাদাৰৰ সম্বন্ধ এটা লৰাৰ সম্বন্ধ হয় নহয় দুটা ৰিলেচন আছে তেনেকৈ এইটো বাহুৰ লগত এইটো বাহুৰ ৰিলেচন থাকিব তেনেকৈ এইটো বাহুৰ লগতো এইটো বাহুৰ ৰিলেচনটো থাকিব গম পাইছানে তেনেকৈ এইটো বাহুৰ লগত ইয়াৰ ৰিলেচন তেনেকৈ ইয়াৰ লগতো ইয়াৰ ৰিলেচন থাকিব তেনেকৈ এইটো বাহুৰ লগত ইয়াৰ ৰিলেচন ইয়াৰ লগতো ইয়াৰ ৰিলেচন গম পাইছানে টোটাল ৰিলেচনটো কেইটা হৈ গ'ল 6টা ৰিলেচন এতিয়া চাই লোৱা যদি মই নাম ইয়াক এ বি আৰু সি দি দিম হয় নহয় মই অলপ সাইডত কৰিলে বেছি ভাল আছিল না সাইডত মান দিম ফিগাৰটো
এইটো এংগল হলো থিটা, এইটো এ, এইটো বি, এইটো সি, এংগল বিটো কিমান আছে 90 ডিগ্ৰী হৈ গ'ল। এতিয়া চাই লোৱা এইটো বাহুৰ লগত এইটো বাহুৰ কি ৰিলেশ্যন আছে চাই লোৱা। এ বি বাহুৰ লগত হয় নহয়, এ বি বাহুৰ লগত বি চি বাহুৰ ৰিলেশ্যন, সেইটো ৰিলেশ্যনৰ নাম হৈছে টেন থিটা। কি নাম? টেন থিটা। এ বি বাহুৰ লগত বি চি বাহুৰ যি ৰিলেশ্যন থাকে তাক আমি কি বুলি ক'ম? টেন থিটা। তাৰ মানে আমি এ বি মানে কি আমাৰ চাই লোৱা, এ বি মানে আমাৰ হৈছে এইটো থিটা লৈছোঁ এংগল, ইয়াৰ অপজিট বাহু লম্ব হৈ যাব। এ বি মানে কি হয়? তেতিয়াই কৈছোঁ ন, পাহৰি গৈছা? এইটো লম্ব। আৰু এইটো কি? এইটো ভূমি, কাৰণ এইটোতো কৰ্ণ হয়, 90 ডিগ্ৰীৰ আগৰ বাহু হয় নহয়, এইটো ভূমি। লম্ব বাই ভূমি ইজ ইকুৱেল টু টেন থিটা। তাৰ মানে টেন থিটা মানে আমি কি পালোঁ? লম্ব বাই ভূমি। গম পাইছানে? এইখিনি গম পাইছানে? তেনেকৈ চাই লোৱা এ বিৰ লগত বি চিৰ ৰিলেশ্যনটো হৈ গ'ল। আকৌ বি চিৰ লগতো এ বিৰ ৰিলেশ্যন আছে নে নাই? আছে। বি চিৰ লগত এ বিৰ ৰিলেশ্যন, ইয়াৰ নামটো কি? ৰিলেশ্যনৰ নামটো হৈছে কট থিটা। কি নাম? কট থিটা। এতিয়া কট থিটা মানে কি হ'ল চোৱাচোন। কট থিটা মানে বি চি মানে কি? ভূমি হয় নহয়? বি চি মানে হৈছে ভূমি আৰু এ বি মানে লম্ব। লম্ব ইজ ইকুৱেল টু কট থিটা। তাৰ মানে কট থিটা মানে আমাৰ কি পালোঁ আমি? ভূমি বাই লম্ব। এই দুটাৰ পৰা তোমালোকে কিবা দেখা পাইছা নেকি? টেন থিটা মানে হৈছে লম্ব বাই ভূমি আৰু কট থিটা মানে হৈছে এইটো থিটা দে, এইটো কট থিটা মানে হৈছে ভূমি বাই লম্ব। তাৰ মানে ইয়াৰ এইটো উল্টা হৈ আছে, মানে প্ৰতিক্ৰম হৈ আছে হয় নহয়? বুজি পাইছানে এই দুটা বস্তুটো? যদি তোমালোকে টেন থিটা মানে মুখস্থ কৰা, কট থিটা নিজে মানে জানিবা, মানে উল্টা কৰি দিলে হৈ গ'ল। না বুজি পোৱা নাই? বুজি পোৱা নাই? আৰু টেন থিটা মুখস্থটো কেনেকৈ কৰিবি? টান লো ভাল, টান লো ভাল হয় নহয়? টান মানে টেন থিটা, তন্ময় ভালকৈ চাই লোৱা। লো মানে লম্ব হয় নহয়? আৰু ভাল মানে ভূমি। টান লো ভাল মানে টেন থিটা মানে কি পাইছোঁ? টান লো ভাল, মানে টেন থিটা মানে লম্ব বাই ভূমি। এইটো মুখস্থ কৰাৰ সহজৰ কাৰণে। যদি টেন থিটা জানা, কট থিটা নিজে জানি পাবা। টেন থিটা মানে টান লো ভাল, কট থিটা মানে ভূমি বাই লম্ব, তাৰ উল্টা হয় নহয়? এইখিনি বুজি পাইছানে? এতিয়া চাই লোৱা, নেক্সটত চাই লোৱা হা। এতিয়া আকৌ এইটোতো দুটা ৰিলেশ্যন হৈ গ'ল হয় নহয়? আৰু চাৰিটা আছে। তেনেকৈ এইটো বাহুৰ লগত এইটো বাহুৰ ৰিলেশ্যন আছেনে নাই? চাই লওঁ। এ বি বাহুৰ লগত কাৰ ৰিলেশ্যন? এ চিৰ ৰিলেশ্যন। নামটো কি এইটো ৰিলেশ্যনৰ? সাইন থিটা। কি হয় নামটো? ৰিলেশ্যনটো কি? সাইন থিটা। বুজি পাইছা? কি হয়? সাইন থিটা। এইটো আহি দে কিন্তু কনফিউজন নহ'বা। সাইন থিটা। সাইন থিটা হৈ গ'ল। তাৰ মানে ইয়াৰ পৰা আমি কি বুজি পালোঁ? সাইন থিটা মানে এ বি মানে আমাৰ কি হয় চোৱাচোন, লম্ব হয়নে নহয়? লম্ব হয়। এ বি মানে লম্ব আৰু এ চি মানে কৰ্ণ বা অতিভুজ আমি বুলি ক'ব পাৰিম হয় নহয়? কৰ্ণ ইজ ইকুৱেল টু কি হয়? সাইন থিটা। তাৰ মানে সাইন থিটা মানে কি আহিল? লম্ব বাই কৰ্ণ। তেনেকৈ এইটো বাহুৰ লগত এইটো বাহুৰ ৰিলেশ্যনটো চালোঁ। আকৌ এইটো বাহুৰ লগত এইটো বাহুৰ ৰিলেশ্যন হয় নহয়? এ চিৰ লগত এ বিৰ ৰিলেশ্যন টু কি হ'ব? কচেক থিটা। কি থিটা? কচেক থিটা। তাৰ মানে এ চি মানে কি আমাৰ? কৰ্ণ, এ বি মানে লম্ব হয় নহয়? ইজ ইকুৱেল টু কচেক থিটা। চাই লোৱা। সাইন থিটা মানে কি হ'ল? লম্ব বাই কৰ্ণ। কচেক থিটা মানে কি হ'ল? কৰ্ণ বাই লম্ব। তাৰ মানে ইয়াৰ উল্টা হৈ আছে এইটো। না বুজি পোৱা নাই? বুজি পাইছা? যদি তোমালোকৰ এইটো মুখস্থ হয়, এইটো নিজে জানিবা হয় নহয়? এইটো মুখস্থ কেনেকৈ কৰিবা? এইটো মুখস্থ কৰিবা কেনেকৈ চাই লোৱা। সাইনে কি কৈছোঁ? সাইনে লোভ কাটিলে। সাইনে লোভ কাটিলে। সাইনে মানে কি? সাইন থিটা হয় নহয়? ইকুৱেল টু লোভ মানে কি? ওপৰত লম্ব, কাটিলে মানে কি? তলত কৰ্ণ। তাৰ মানে সাইন থিটা মানে লম্ব বাই কৰ্ণ। যদি সাইন থিটা মানে লম্ব বাই কৰ্ণ, আমি জানো সাইন থিটাৰ উল্টাটো কি হয়? কচেক থিটা। কচেক থিটা মানে কি হ'ব? কৰ্ণ বাই লম্ব। ইফালে উল্টাই দি। বুজি পাইছানে?
বুজি পাইছা সেইটো মুখস্থ কৰিলে এইটো নিজে তোমালোকে পাৰিবা গম পাইছানে আৰু এটা ৰিলেশ্যন আছে আৰু দুটা আছে ৰিলেশ্যনটো হয়নে নহয় চাই লওঁ ইয়াৰ লগত এইটো হৈ গ'ল ইয়াৰ লগত এইটোও কৰিলোঁ ইয়াৰ লগত এইটো কৰিলোঁ ইয়াৰ লগত এইটোও কৰিলোঁ এতিয়া ইয়াৰ লগত এইটো আছে বা ইয়াৰ লগত এইটো আছে হয়নে নহয় এতিয়া চাই লওঁ বি চি বাহুৰ লগত এ চিৰ ৰিলেশ্যনটো ইয়াৰ নামটো হৈছে কছ থিটা কি নাম কছ থিটা এতিয়া চাই লওঁ বি চি মানে কি চোৱাচোন বি চি মানে আমাৰ ভূমি হয়নে নহয় তেতিয়াই কৈছোঁ কোনটো ভূমি কোনটো লম্ব বুলি হয় নহয় এইটো ভূমি এ চি মানে চোৱাচোন কি হয় কৰ্ণ 90 ডিগ্ৰীৰ আগৰ বাহুটো কি হয় কৰ্ণ কৰ্ণ হয় নহয় এতিয়া চাই লোৱা ভূমি বাই কৰ্ণ মানে কি হয় কছ থিটা মানে কছ থিটা মানে কি পাইছোঁ আমি ভূমি বাই কৰ্ণ তেনেকৈ সেইটো থিটা দে কিন্তু হৈ গ'ল তেনেকৈ এইটো বাহুৰ লগত এইটো বাহুৰ ৰিলেশ্যন হৈ গ'ল আকৌ এইটো বাহুৰ লগত ইয়াৰ ৰিলেশ্যন আছে মানে এ চিৰ লগত বি চিৰ ৰিলেশ্যনো আছে ইয়াৰ নামটো হৈছে চেক থিটা কি হয় চেক থিটা এতিয়া এ চি মানে কি হয় কৰ্ণ হয় নহয় বি চি মানে কি হয় ভূমি কৰ্ণ বাই ভূমি ইজ ইকুৱেল টু চেক থিটা এতিয়া চেক থিটা মানে কি পালোঁ কৰ্ণ বাই ভূমি আৰু কছ থিটা মানে কি পালোঁ ভূমি বাই কৰ্ণ মুখস্থ কেনেকৈ কৰিবি বুজি পাইছানে মুখস্থ কেনেকৈ কৰিবি কমলৰ ভৰি কলা কমলৰ ভৰি কলা কমলৰ মানে কি কছ থিটা ভৰি মানে কি ভূমি কলা মানে কি কৰ্ণ গম পাইছানে স্পেলিংটো মিষ্টেক হ'ব পাৰে স্পেলিঙত নাযাবা গম পাইছানে এতিয়া চাই লোৱা ভূমি বাই কৰ্ণ এতিয়া তোমালোকে মুখস্থ কৰিবা কেনেকৈ কমলৰ ভৰি কলা কছ থিটা কমল মানে কছ থিটা ভৰি মানে ভূমি কলা মানে কৰ্ণ যদি এইটো মুখস্থ হৈ যায় এইটো নিজে পাৰিবা উল্টাই দিলে হৈ গ'ল হয় নহয় চাই লোৱা এইটো ভূমি বাই কৰ্ণ আছে এইটো কৰ্ণ বাই ভূমি আছে যদি চেক থিটা ক'ৰবাত দেখা পোৱা তোমালোকে এইটো থিটা যদি তোমালোকে ক'ৰবাত চেক থিটা দেখা পোৱা চাই লোৱা মই চেক থিটা লিখিছোঁ এতিয়া চেক থিটা মানে কি হয় তোমালোকে চেক থিটা নাভাবিবা কি ভাবিবা কছ থিটা ভাবিবা চেকৰ উল্টা কি হয় কছ কমলৰ ভৰি কলা ভূমি বাই কৰ্ণ এইটো এইটো কৰ্ণ বাই ভূমি হৈ যাব উল্টা হৈ যাব নবুজি পোৱা নাই এনেকৈ আমি চাম বুজি পাইছা মই কি কৈছোঁ বুজি পোৱা নাই তন্ময়ে বুজি পাইছা এইখিনি বুজি পাইছানে তাৰ মানে এতিয়া মই মুছাই দিম এইটো ইয়াৰ পৰা তোমালোকে কি বুজি পালা ইয়াৰ পৰা তোমালোকে কি মুখস্থ কৰিব লাগিব সেই কথাটো মই ইয়াতে কৈ দিম কি কৰিম চাই ল তোমালোকে মুখস্থ কৰিব লাগিব নম্বৰ 1ত সাইন থিটা হয় নহয় সাইন থিটা মানে কি হয় সাইনে লোভ কাটিলে লম্ব বাই কৰ্ণ হয়নে নবুজি পোৱা নাই 2 নম্বৰ মুখস্থ কৰিব লাগিব কছ থিটা মানে কি কমলৰ ভৰি কলা ভূমি বাই কৰ্ণ নবুজি পোৱা নাই তেনেকৈ 3 নম্বৰত তোমালোকে মুখস্থ কৰিব লাগিব টেন থিটা মানে কি হয় টান লো ভাল লম্ব বাই ভূমি টান লো ভাল কৰ্ণ আহিছে নেকি নাই লম্ব বাই ভূমি এই তিনিটা যদি মুখস্থ কৰি লোৱা এতিয়া সাইনৰ উল্টা কি হয় কসেক থিটা মানে তোমালোকে নিজে জানিবা কি হ'ব এইটো কৰ্ণ ওপৰত আহিব ভূমিটো তলত আহিব হয়নে নহয় তেনেকৈ ইয়াৰ উল্টা কি ইয়াৰ উল্টা হয় সেক থিটা আন নহয় সেক থিটা কেনেকৈ লিখিবা এইটো ভূমিটো তলত আহিব কৰ্ণটো ওপৰত যাব নবুজি পোৱা নাই তেনেকৈ টেনৰ উল্টা কি কট থিটা লিখিবা কেনেকৈ এইটো আহিব তলত এইটো যাব ওপৰত তাৰ মানে আমি যদি এই তিনিটাটো মুখস্থ কৰিম 6টাই আমাৰ মুখস্থ হৈ যাব বুজি পাইছানে বুজি পাইছা এইখিনি ভালকৈ বুজি পাইছা এতিয়া চাই লওঁ এই ফৰ্মুলাৰ বেছত কিছুমান অংক আছে আমাৰ 7 আছিল নেকি ত্ৰিকোণমিতিটো চাইছোঁ 7.1 হয় নেকি না 8.1 8.1 না এতিয়া 8.1ৰ কিছুমান আমি অংক কৰিম ইয়াৰ বেছত অংকটো কেনেকৈ থাকে চাই লোৱা মই এটা মানে এক্সাম্পল এনে দি দিম তোমালোকক দিয়া থাকিব এটা সমকোণী ত্ৰিভুজ গম পাইছানে যদি ত্ৰিভুজটো দিয়া নাথাকে কোৱা থাকিব ABC সমকোণী ত্ৰিভুজ বুলি যদি ABC সমকোণী ত্ৰিভুজ তোমালোকক দি দিয়ে এইটো 90 ডিগ্ৰী আৰু এইটো 3 সেন্টিমিটাৰ দিয়া থাকিব বা যিকোনো দিয়া থাকিব পাৰে এইটো 4 সেন্টিমিটাৰ তেতিয়া তোমালোকক কয় ইয়াৰ পৰা সাইন থিটা উলিয়া বুলি ক'ব পাৰে বা সাইন থিটা নকয়খিনি সাইন C উলিয়া বুলি ক'ব পাৰে সাইন এইটো C মানে কি কোৱাচোন
সাইনৰ লগত c মাল্টিপ্লাই হৈ থকা নাই sin c মানে এইটো এংগলটো c মানে এইটো এংগল লৈছে গম পাইছা নে গম পোৱা নাই ইয়াকে আমি তেতিয়া থিটা বুলি ধৰিছিলো আৰু ইয়াক থিটা বুলি লিখিছিলো না বুজি পোৱা নাই এতিয়া চাই লোৱা sin থিটা ওলাব দিব পাৰে বা তোমালোকক cos থিটা ওলাব দিব পাৰে বা tan থিটা মানে যিকোনো ওলাব দিব পাৰে গম পাইছা নে গম পোৱা নাই ওলাবা কেনেকৈ এই কেইটা ওলোৱাৰ আগত সবতকৈ প্ৰথমে তোমালোকে এইটো বাহুৰ দৈৰ্ঘ্যটো ওলাই ল'বা গম পাইছা নে যদি তোমালোকক এইটো আৰু এইটো দিয়া থাকে এইটো ওলাই ল'বা বা এইটো আৰু এইটো দিয়া থাকিলে এইটো ওলাই ল'বা যিকোনো দুটা বাহুৰ দৈৰ্ঘ্যটো দিয়া থাকিব এটা বাহুটো তোমালোকে নিজে ওলাই ল'বা গম পাইছা কেনেকৈ ওলাবা পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিবা সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ ফৰ্মুলা কি হয় কৰ্ণ স্কয়াৰ হয় নহয় ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এইটো ফৰ্মুলাটো মুখস্থ কৰিবা কাৰ ফৰ্মুলা এইটো পাইথাগোৰাছৰ ফৰ্মুলা গম পাইছা নে ইয়াত এপ্লাই কৰি দিম এতিয়া চাই লোৱা ত্ৰিভুজ এ বি সি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি নিলিখিলে হয় তথাপি মই লিখি দিলো আৰু একবাৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি হৈ গেল কি হ'ব কৰ্ণ স্কয়াৰ মানে এসি স্কয়ার কর্ণ কি আছে আমার এসি আছে এসি স্কয়ার ইকুয়াল টু লম্ব কোনটো এটো থিটা লৈছে এটো লম্ব হৈ যাব এবি স্কয়ার প্লাস ভূমি যেটো ৰৈ গৈছে বিসি বিসি স্কয়ার এখিনি বুজি পাইছানে ভালকৈ তোমালোকে সবে এতিয়া চাই লোৱা এসি তো আমাৰ তাত নাই হয় নে নহয় এসি স্কয়ার ইকুয়াল টু এবি মানে কিমান আছে চোৱাচোন 3 সেন্টিমিটার এবিৰ জায়গাত আমি পাম 3 সেন্টিমিটার কিন্তু ইয়াতে এবিৰ স্কয়ার আছে না নাই ইয়াতে আমাৰ হ'ব স্কয়ার প্লাস বিসি মানে কি আছে আমাৰ 4 সেন্টিমিটার 4 সেন্টিমিটার বিসিৰ কি আছে ইয়াতে স্কয়ার ইয়াৰ কি হ'ব স্কয়ার এতিয়া চাই লোৱা AC স্কয়ার ইকুয়াল টু 3 এর স্কয়ার কিমান 9 সেন্টিমিটার এর স্কয়ার সেন্টিমিটার স্কয়ার প্লাস 4 এর স্কয়ার 16 সেন্টিমিটার স্কয়ার সেন্টিমিটার স্কয়ার এতিয়া চাই লোৱা AC স্কয়ার ইকুয়াল টু 9 সেন্টিমিটার স্কয়ার প্লাস 16 সেন্টিমিটার স্কয়ার হলে যদি যোগ কৰি দিম 25 সেন্টিমিটার স্কয়ার হৈ যাব হয় নহয় যদি মই ইয়াৰ পৰা AC ৰ এই স্কয়ারটো উঠাই দিম ইফালে কি হ'ব √25 সেন্টিমিটার স্কয়ার প্লাস মাইনাস জেনারেলি ইয়াতে আহে কিন্তু ইয়াতে প্লাস মাইনাস আমি কি লোৱা নাই AC মানে দৈৰ্ঘ্যত আমাৰ মাইনাসটো নাহে ন বুজি পা নাই যদি মই এইটো মাৰ্কাৰটো -4 সেন্টিমিটার বুলি ক'ব পাৰিম নেকি 4 সেন্টিমিটার ওভাৰ অলপ অলপ দি গল আছে হয় না এটা চাই লোৱা AC মানে কিমান ওলাল ইয়াৰ বৰ্গমূল কিমান 25 ৰ 5 সেন্টিমিটার স্কয়ার আৰু সেন্টিমিটার তাৰ মানে এইটো বাহুটো আমি ওলালো কিমান 5 সেন্টিমিটার গম পাইছানে তোমালোকে কি কৰিবা এই টাইপৰ যদি অংকটো আহে যিকোনো এটাটো তোমালোকক দিয়া না থাকিব গম পাইছানে তোমালোকে নিজে উলাই লবা কেনেকৈ পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰি কিনি গম পাইছা এতিয়া তোমালোকে যিকোনো ওলাব পাৰিবা যি ওলাব দিয়ে ইয়াতে যদি ইয়াতে sin থিটা ওলাব দিয়ে ওলাব পাৰিবা কেনেকৈ চাইলো sin থিটা ওলাব দিলে জানিবা sin থিটা মানে আমি কি জানো লম্ব বাই কৰ্ণ sin এ লব কাটিলে হয় নহয় লম্ব বাই কৰ্ণ লম্ব মানে কি আছে ইয়াতে ab হয় নহয় লম্ব মানে আমাৰ আছে ab ab কেনেকৈ এটো এংগল লৈছো ইয়াৰ আগৰটো কি হ'ব লম্ব মানে ইয়াৰ অপোজিট সাইডটো কি হ'ব লম্ব হ'ব ab লম্ব বাই কৰ্ণ কৰ্ণ মানে কোনটো ac ac না বুজি পা নাই এতে চাইলো ab মানে আমাৰ কিমান আছে 3 সেন্টিমিটার হয় নহয় ac মানে 5 সেন্টিমিটার সেন্টিমিটার লগত সেন্টিমিটার ক্যান্সেল থাকিল কি 3/5 sin থিটা মানে কি ওলাল 3/5 তেনেকৈ যদি তোমালোকক tan থিটা ওলাব দিয়ে মানে 6টাৰ ভিতৰত 6টাই আমি ওলাব পাৰিম যদি যিকোনো ওলাব দিয়ে যদি আমি সমকোণী ত্ৰিভুজৰ তিনটা বাহুৰ দৈৰ্ঘ্যটো পাই যাম নহয় তেতে যিকোনো ওলাব পাৰিম যি ওলাব দিয়ে 6টাৰ ভিতৰত হয় নহয় এটা চাই লোৱা যদি তোমালোকক দিয়ে tan থিটা কেনেকৈ ওলাবা tan থিটা হয় নহয় tan থিটা মানে কি টান লো ভাল লম্ব বাই ভূমি লম্ব মানে কোনটো ab ভূমি মানে কোনটো কোৱাচোন bcs ab মানে কিমান আছে কোৱাচোন 3 সেন্টিমিটার ac মানে সরি bc মানে 4 সেন্টিমিটার সেন্টিমিটার লগত সেন্টিমিটার গেল 3/4 আমাৰ आंसर বুজি পাইছা তেনেকৈ তোমালোকে ওলাব পাৰা যদি এটা কথাটো মই কৈ আছো অলপমান তোমালোকক কি কথাটো কৈ আছো এটো মুছাই দিম এটো এটা কথা মই ক'ব খুজি আছো মানে কনসেপ্ট খিনি ক্লিয়াৰ কৰাখিনি তাৰপৰ কিতাপৰ পৰা কৰিম গম পাইছা
এটা কথা মই কি ক'ব খুজি আছোঁ চাই লোৱা যদি তোমালোকক এইটো থিতাও দিয়া নাই একো দিয়া নাই গম পাইছানে গম পোৱা নাই আৰু তোমালোকক কৈছে সাইন চি উলিওৱা তেতিয়া এইটো এংগলটো এইটোৱে ধৰিম কাৰণ চি বুলি কৈছে চি এংগল ক'ত আছে ইয়াতে আছে নবুজি পোৱা নাই সাইন চি ওলাব দিয়ে তেতিয়া কি হ'ব সাইনে লোক কাটিলে লম্ব বাই কৰ্ণ এংগল যেহেতু এইটো ধৰিছোঁ ইয়াৰ অপোজিট সাইডটো আমাৰ কি হৈ যাব লম্ব সাইনে লম্ব মানে 3 মিটাৰ 3 সেন্টিমিটাৰ হয় নহয় একবাৰ তো লিখি দিছোঁ সাইনে লোক কাটিলে কৰ্ণ মানে 5 সেন্টিমিটাৰ সেন্টিমিটাৰ কেনসেল থাকিল 3/5 বুজি পাইছা যদি তোমালোকক কয় সাইন এ উলিওৱা এতিয়া সাইন এ আৰু সাইন চি ইকুৱেল হয় নেকি নহয় এতিয়া ইয়াতে এংগল কি লৈছে চি এংগল লৈছে ইয়াতে এংগল কি লৈছে এ এংগল লৈছে এংগলটো এইটো লৈছে ইয়াতে ন বুজি পোৱা নাই এতিয়া সাইন এ মানে কি সাইন এ লোপ কাটিলে লম্ব বাই কৰ্ণ কিন্তু এতিয়া লম্বটো চেঞ্জ হৈ যাব লম্বটো এইটো এংগল লৈছে লম্বটো বিসি হৈ যাব লম্বটো হৈ যাব বিসি কৰ্ণটো সেম থাকে এসি ন বুজি পোৱা নাই যদি কইল বিসি মানে 4 সেন্টিমিটার এসি মানে 5 সেন্টিমিটার সেন্টিমিটার ক্যান্সেল 4/5 আমার आंसर বেলেগ ওলাইছে নে যদি এংগলটো আমি চেঞ্জ কৰি দিম ভ্যালুটো চেঞ্জ হৈ যাব গম পাইছা যদি মই কম 10a উলিওৱা 10a আমি এইটো চাম এংগলটো কি আছে a হোৱাৰ লগে লগে লম্বটো আমাৰ কোনটো এইটো হৈ যাব হয় নহয় কিন্তু কৰ্ণটো আমাৰ ফিক্স থাকে 90 ডিগ্ৰীৰ আগৰ এইটো কৰ্ণ হয় 90 ডিগ্ৰীৰ আগৰ যোনটো বাহু থাকে এইটো আমাৰ কি কৰ্ণ হয় বা তাক আমি অতিভুজ বুলি কম হয় নহয় বুজি পাইছা এটা 10 এ কেনে কলম টান লো ভাল লম্ব বাই ভূমি এতে লম্ব কোনটো হয় এংগলটো আছে এ লম্বটো হ'ব এইটো বিসি ভাল ভূমিটো কোনটো এইটোটো কৰ্ণ ফিক্স ভূমিটো এবি বুজি পোৱা নাই নেকি বিসি মানে কিমান আছে বিসি মানে আছে 4 সেন্টিমিটার আৰু আমাৰ এবি মানে কিমান আছে 3 সেন্টিমিটার সেন্টিমিটার লগত সেন্টিমিটার ক্যান্সেল গল থাকিল 4/3 বুজি পাইছা কেনে কলাই আছো হা ভালকৈ বুজি পাইছা তন্ময় বুজি পাইছা ভালকৈ এতে কিতাপৰ পৰা চাই লম আমি সোৱা কিতাপত কি আছে কোৱেশ্চন নম্বৰ 1 to एक्सरसाइज है ना एक्सरसाइज किमान 8.1 ना क्वेश्चन नंबर 1 की दिया से को फिगर दिया से नहीं ना दिया नहीं दिया से साइलो नाम किया था ए दिया से ना एबीसी एने को दिया से ना फिगर देने दे আমি বনাই ললো কোশ্চেনটো পড়াছুন কি আছে বি কোণটো সমকোণ এটো বি কোণটো সমকোণ মানে কি 90 ডিগ্ৰী ab এটো 24 সেন্টিমিটার বুলি দিছে এটো bc মানে 7 সেন্টিমিটার দিছে ওলিওৱা কি ওলাব দিছে ক sin a ওলাব দিছে cos a ওলাব দিছে sin c ওলাব দিছে cos c ওলাব দিছে এই চাৰিটা ওলাব দিছে হয় নহয় বুজি পাইছানে চাইলা আমি কেনেকৈ ওলাম হেতু আছে না চাইলাম কিতাপটো তাতে কি পঢ়িছা আকৌ ওকে এই চাৰিটা ওলাব দিছে হয় নহয় এই চাৰিটা ওলোৱাৰ আগতে আমি প্ৰথমে কি ওলাম তোমালোকক কি কৈছো মই ত্ৰিভুজৰ এইটো বাহুটো ওলাইলাম যোনটো নাই হয় নহয় এইটো কেনেকৈ ওলাম পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিম চাই লোৱা ত্ৰিভুজ এ বি সিৰ एंगल बी इक्वल टू আমাক দিয়া আছে 90 ডিগ্ৰী হয় নহয় আৰু এ বি আমাক দিয়া আছে কিমান 24 সেন্টিমিটার হয় নহয় আকৌ আমাক বি সি দিয়া আছে কিমান 7 সেন্টিমিটার না বুজি পানে এতিয়া আমি ওলাম এ সি কেনেকৈ therefore মই পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি বুলি লিখো therefore ac স্কয়ার আমি জানো হয় নহয় কৰ্ণ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার লম্ব মানে লম্ব স্কয়ার প্লাস ভূমি স্কয়ার কৰিলেও ভূমি স্কয়ার প্লাস লম্ব স্কয়ার কৰিলেও आंसरটো একে ওলাই তাৰ ভ্যালুটো না বুজি পানে যদি মই 2 + 3 কৰিম বা সরি 3 + 2 কৰিম বা 2 + 3 কৰিম ওলাবটো 5 এ না বেলেগ ওলাব
যদি 3 স্কোয়ার 2 স্কোয়ার করা ইয়াতে কিমান হ'ব 2 2 4 3 3 9 9 4 13 হয় না যদি স্কোয়ার কৰি দিয়া 2 2 4 3 3 9 9 4 13 না বুজি পানে আমি 3 স্কোয়ার প্লাস 2 স্কোয়ার লিখিলেও যিমান হয় 2 স্কোয়ার প্লাস 3 স্কোয়ার লিখিলে সিমানে হয় তাৰ মানে আমি ইয়াতে কৰ্ণ স্কোয়ার ইজ ইকুয়াল টু লম্ব স্কোয়ার প্লাস ভূমি স্কোয়ার লিখিব পাৰিম ভূমি স্কোয়ার প্লাস লম্ব স্কোয়ার লিখিব পাৰিম কোনো কনফিউজন নাই বুজি পাইছা না বুজি পানে এতে চাইলবা এতে যিকোনো ab স্কোয়ার লিখি ললো হয় নহয় প্লাস এটো bc স্কোয়ার লিখি ললো বুজি পাইছা না এতিয়া এতে চাইলো ac তো আমাৰ তাত নাই হয় না নহয় ac স্কোয়ার ইজ ইকুয়াল টু ab মানে কিমান দিয়া আছে 24 সেন্টিমিটার 24 সেন্টিমিটার কিন্তু ab এর কি আছে এতে স্কোয়ার আছে ইয়ারও কি হয়ে যাব স্কোয়ার হয়ে যাব প্লাস bc মানে কিমান আছে 7 সেন্টিমিটার 7 সেন্টিমিটার bc এর ইয়াতে কি আছে স্কোয়ার আছে ইয়াতে কি হয়ে যাব স্কোয়ার হয়ে যাব দেখা পাই আছেন তোমালোকে ac স্কোয়ার ইজ ইকুয়াল টু 24 এর স্কোয়ার কিমান হ'ব 24 স্কোয়ার মানে কিমান 24 ইনটু 24 24 ইনটু 24 তোমালোকে ঘৰত পূৰণ কৰি যাবা 576 হৈ যাব 576 সেন্টিমিটাৰৰ স্কোয়ার প্লাস 7 ইনটু 7 কৰিলে 49 সেন্টিমিটাৰৰ স্কোয়ার এখিনি বুজি পাইছা না বুজি পানে এতিয়া চাই ল ac স্কোয়ার ইজ ইকুয়াল টু 576 প্লাস 49 মানে কিমান 625 সেন্টিমিটার স্কোয়ার যোগ কৰিলো বুজি পাইছা নে এটা চাইলা ac ৰ যদি মই এটো স্কোয়ার টো উঠাই দিম ইফালে কি আহিব √625 সেন্টিমিটার স্কোয়ার ইজ ইকুয়াল টু 625 ৰ বৰ্গমূল কিমান 25 সেন্টিমিটার বুজি পাইছা এখিনি তাৰ মানে এইটো আমি কিমান ললো 25 সেন্টিমিটার বুজি পাইছা না বুজি পানে এখিনি বুজি পাইছা এতিয়া আমাক জি ওলাব দিছে উলাই লোৱা সাইনে উলাই লোৱা এতিয়া যিকোনো যদি উলাবলৈ দিয়ে নহয় প্ৰথম কামটো আমাৰ কি কোৱাচোন তিনটাই বাহু আমাক লাগে গম পাইছা নে গম পোৱা নাই এতিয়া চাই লোৱা লিখি আছা নেকি লগে লগে অলপ পিছত লিখিবা এতিয়া বুজি লোৱা এতিয়া চাই লোৱা সাইনে মানে কি সাইনে লোপ কাটিলে লম্ব বাই কৰ্ণ লম্ব মানে কোনটো হ'ব এংগলটো লৈছো a এইটো লম্বটো হ'ব এইটো bc মানে নহয় কাটিলে কৰ্ণটো ফিক্স আমাৰ এইটো ac না বুজি পানে নেকি BC মানে কিমান আছে চোৱাচোন BC মানে আমাৰ তাত আছে BC মানে 7 সেন্টিমিটার AC মানে চাইলোৱা 25 সেন্টিমিটার সেন্টিমিটাৰ লগত সেন্টিমিটার ক্যান্সেল আউট 7/25 আমাৰ आंसर ওলাই গৈছে এটা এখিনি বুজি পাইছানে এতিয়া চাইলোৱা নেক্সটত আমাক কি ওলাব দিছে ইয়াতে কৰি দিম হ'ব cos a ওলাব দিছে এইটো cos a এইটো ওলাই দিম এতিয়া cos a কমলৰ ভৰি কলা ভৰি মানে কোনটো এংগলটো a লৈছে হেইটো এংগল লৈছে ভৰি মানে কোনটো হ'ব এইটো ab কলা মানে কোনটো কৰ্ণ মানে ac ন বুজি পানে ab মানে কিমান আমাৰ তাত 24 সেন্টিমিটার 24 সেন্টিমিটার আছে আমাৰ তাত ab আৰু ac মানে কিমান আছে আমাৰ তাত ac মানে আছে 25 সেন্টিমিটার সেন্টিমিটার লগত সেন্টিমিটার ক্যান্সেল থাকিল 24/25 আমাৰ आंसरটো গম পাইছা এইখিনি এতিয়া আকৌ আমি কি উলাম sin c উলাই দিম এটা চাইলো এংগলটো চেঞ্জ কৰাই দিছে গম পাইছা নে তেতিয়া সাইনৰ লগত কি লৈছিল এংগল a লৈছিল এতিয়া সাইনৰ লগত কি এংগল লৈছে c লৈছে গম পাইছা নে এতিয়া sin c যদি এংগলটো এইটো লম তেতিয়া আমাৰ কি হৈ যাব কোৱাচোন এইটো লম্ব হৈ যাব সাইনে লোপ কাটিলে লম্ব কোনটো হৈ যাব ab কাটিলে কৰ্ণটো ফিক্স ac মানে নহয় না বুজি পানে ab মানে কিমান 24 সেন্টিমিটার AC মানে কিমান আছে 25 সেন্টিমিটার সেন্টিমিটার ক্যান্সেল 24/25 তো আমাৰ आंसर ওলাই গৈছে এইখিনি বুজি পাইছানে ভালকৈ না বুজি পানে আৰু কি ওলাব দিছে cos c ওলাই দিম কমলৰ ভৰি কলা এংগলটো c লৈছে ভূমিটো হ'ব bc না বুজি পানে এংগলটো c লৈছে ইয়াৰ এইটো বিপৰীত বাহুটো লম্ব এইটো কৰ্ণ থাকিল কি এইটোৱে থাকিল হেতু ভূমি গম পাইছা BC by কমলৰ ভৰি কলা BC by AC এটা BC মানে কিমান আছে আমাৰ তাত চোৱাচোন 7 সেন্টিমিটার BC মানে আৰু AC মানে কিমান আছে 25 সেন্টিমিটার সেন্টিমিটাৰৰ লগত সেন্টিমিটার ক্যান্সেল গল 7/25 আমাৰ आंसर এখিনি বুজি পাইছানে এটা লিখি লোৱা তহঁতে লিখিব নালাগে না
হৈ গ'ল না এইটো এতিয়া কুৱেশ্যন নম্বৰ 2 কৈ লোৱা কি আছে তোমালোকে পঢ়া একজনে পঢ়া জনে পঢ়া একজনে পঢ়া সবে গোটেইখিনি একবাৰতে নপঢ়িবা যদি sin a ভালকৈ পঢ়া যদি sin a equal 3/4 3/4 তেন্তে cos a আৰু tan a উলিওৱা tan a নহয় tan a 10 a দুই নম্বৰটো ট্ৰাই নাই এইটো দুই নম্বৰ 2 নম্বৰটো গ কি আছে 2 নম্বৰত কিমান নম্বৰ কৈছা তই 3 নম্বৰ কৈছা 2 নম্বৰ গ কুৱেশ্যন নম্বৰ 2 ন হয় ক 8.30 পৰা 8.30 13 8.13 বুলি কয় পইণ্টৰ পিছত 30 বুলি নকবা হয় 13 30 না 13 13 এতিয়া চাই লোৱা এটা সমকোণী ত্ৰিভুজ ফিগাৰটো দি আছে এনেকৈ হয় নহয় হয় নহয় হয় নাম কি দি আছে চাই লোৱা পঢ়া পঢ়া ফিগাৰ ক'ব নালাগে পঢ়া তোমালোকে কুৱেশ্যনটো tan p আৰু cos r নিৰ্ণয় কৰা ফাৰ্ষ্টৰ পৰা পঢ়া কুৱেশ্যনটো অ চিত্ৰ দিয়া আছে নে চিত্ৰ কোৱা আছে ডাইৰেক্ট ন কত পি আছে কত টি আছে কত কি আছে কোৱাচোন ওপৰত পি ইয়াতে আৰ 90 ডিগ্ৰীটো কি আছে তোমালোকে ক'ব নোৱাৰা কিন্তু q আছে 90 ডিগ্ৰী কিউ q আছে এইটো কিউ এইটো আৰ সেইটো 90 ডিগ্ৰী হয় নহয় এতিয়া আমাক কি কৈছে কোৱা কি দিয়া আছে কোনটো কিমান দিয়া আছে সেইটো দিয়া আছে নে পি কিউটো আমাক পি কিউ দিয়া আছে 12 সেন্টিমিটাৰ আৰু পি আৰ দিয়া আছে না সেইটো 13 সেন্টিমিটাৰ দিয়া আছে এইটো আমাক দিয়া নাই এইটো আমি ওলাব লাগিব হয় নহয় যিয়ে আমাক ওলাব নিদিয়ক সবতকৈ প্ৰথমে আমি কি ওলাব লাগিব এই তিনটা বাহুৰ দৈৰ্ঘ্যটো আমি জানিব লাগিব এতিয়া এইটো ওলাম প্ৰথমে কেনেকৈ ওলাম পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰি চাই লোৱা ত্ৰিভুজ পি কিউ আৰত হয় নহয় পি আৰ ইকুৱেল টু কিমান দিয়া আছে 13 সেন্টিমিটাৰ হয় নহয় আৰু পি কিউ মানে কিমান দিয়া আছে 12 সেন্টিমিটাৰ আৰু এংগল কিউটো আমাক কিমান 90 ডিগ্ৰী হৈ গ'ল therefore আমি ইয়াক পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰি দিম পি আৰ স্কয়াৰ অতিভুজ স্কয়াৰ ইকুৱেল টু পি কিউ স্কয়াৰ লম্ব স্কয়াৰ যদি আৰ টো আমি এংগল হিচাপে ধৰিম হয় নহয় পি কিউ স্কয়াৰ প্লাস কিউ আৰ স্কয়াৰ এইখিনি কিবা কনফিউজন আছে নেকি যদি আছে ক'ব পাৰিবা নাই না এতিয়া চাই লোৱা পি আৰৰ ভ্যালু আমাৰ তাত আছে না নাই আছে 13 সেন্টিমিটাৰ পি আৰৰ জায়গা 13 সেন্টিমিটাৰ আমি বহাব পাৰিম ইয়াৰ স্কয়াৰ হৈ যাব কাৰণ পি আৰ স্কয়াৰ আছে ইকুৱেল টু পি কিউ আমাৰ তাত আছে নেকি পি কিউ আমাৰ তাত আছে 12 সেন্টিমিটাৰ পি কিউৰ জায়গাটা বহাই দিয়া 12 সেন্টিমিটাৰ পি কিউৰ কি আছে স্কয়াৰ আছে ইয়াৰ কি হৈ যাব স্কয়াৰ হৈ যাব প্লাস কিউ আৰ আমাৰ তাত নাই কিউ আৰ টো আমি ওলাব লাগিব এখিনি বুজি পাইছা নে 13 স্কয়াৰ মানে কিমান 169 সেন্টিমিটাৰ স্কয়াৰ হয় নহয় ইকুৱেল টু 12 স্কয়াৰ মানে কিমান 144 সেন্টিমিটাৰ স্কয়াৰ প্লাস কিউ আৰ স্কয়াৰ বুজি পাইছা নে এইখিনি এতিয়া চাই লোৱা 169 সেন্টিমিটাৰ স্কয়াৰ ইয়াক যদি আমি ইফালে আনিম মাইনাস হ'ব 144 সেন্টিমিটাৰ স্কয়াৰ ইকুৱেল টু কিউ আৰ স্কয়াৰ কিবা ক'ব লগা আছে ইয়াৰ লৈকে নাই এতিয়া যদি ইয়াৰ পৰা আমি এইটো মাইনাস কৰিম কিমান থাকিব 9 ৰ পৰা 4 গলে 5 হয় নহয় খলৰ পৰা 14 গলে 2 সেন্টিমিটাৰ স্কয়াৰ ইকুৱেল টু কিউ আৰ স্কয়াৰ যদি মই এইটো কিউ আৰ আৰু এইটো স্কয়াৰটো উঠাই দিম ইফালে কি আহিব ৰুট ওভাৰ ন বুজি পা নাই ৰুট ওভাৰ 25 সেন্টিমিটাৰ স্কয়াৰ ইকুৱেল টু কিউ আৰ 25 এর বর্গমূল কিমান 5 সেন্টিমিটার স্কয়ারের বর্গমূল কিমান সেন্টিমিটার ইকুয়াল টু কিউ আর তার মানে কিউ আর মানে আমি কিমান পালো 5 সেন্টিমিটার কিউ আর কত আছে এইটো পালো 5 সেন্টিমিটার এতিয়া আমাক জিয়ে ওলাব দেখ ওলাব পাৰি না এটা কি ওলাব দিছে ক sin a নাই ইয়াতে এ নহয় sin কি দিছে 10p ওকে 10p ওলাম এতিয়া 10p এংগল টু কোনটো লৈছে এইটো p2 এংগল লৈছে চাই লো এইটো p এংগল এইটো লোৱাৰ লগে লগে আমি কি জানো এইটো আমাৰ লম্ব হৈ যাব এইটো ফিক্স থাকে কৰ্ণ এইটো ভূমি টান লো ভাল লম্ব বাই ভূমি লম্ব কোনটো
কিউ আৰ কৈ যোৱা তোমালোকেও কিউ আৰ ভাল ভূমি পি কিউ হয়নে নহয় বুজি পাইছা এতিয়া কিউ আৰ মানে আমাক কিমান দিয়া আছে 12 সেন্টিমিটাৰ কিউ আৰ 12 নেকি কিউ আৰ 5 সেন্টিমিটাৰ এতিয়া পি কিউ কিমান আছে 12 সেন্টিমিটাৰ সেন্টিমিটাৰ লগত সেন্টিমিটাৰ কেনসেল 5/12 আমাৰ ওলাই গল এনসার না বুজি পানে বুজি পাইছা ভালকৈ আকৌ কি ওলাব দিছে কট আৰ চাই লোৱা কট আৰ এংগলটো চেঞ্জ কৰি দিছে এতিয়া আমাৰ এইটো এংগল লোৱা নাই এংগলটো লৈছে এইটো এটা লম্বটো আমাৰ চেঞ্জ হৈ যাব কট আৰ ওলাবৰ কাৰণে আমি কি কৰিম কোৱাচোন কটৰটো আমি ফৰ্মুলা মুখস্থ কৰা নাই কটটো কাৰ উল্টা আছিল কটটো টেনৰ উল্টা আছিল হয় নহয় এটা টেন মানে কি হয় টান লো ভাল টেন মানে হয় টান লো ভাল লম্ব বাই ভূমি হয় নহয় কট মানে কি হ'ব ভূমি বাই লম্ব উল্টা হয় নহয় ন বুজি পোৱা নাই এইখিনি বুজি পাইছা তাৰ মানে এইটো কট আৰ মানে হ'ব ভূমি বাই লম্ব এতিয়া আৰ লৈছে এইটো লম্বটো হৈ গ'ল এইটো ভূমি কোনটো এইটো কিউ আৰ ন বুজি পোৱা নাই লম্ব কোনটো পি কিউ বুজি পাইছা নে বুজি পোৱা নাই এতিয়া কিউ আৰ মানে আমাৰ কিমান আছে চাই লোৱাচোন কিউ আৰ মানে আমাৰ তাত আছে 5 সেন্টিমিটাৰ আৰু পি কিউ মানে কিমান আছে 12 সেন্টিমিটাৰ সেন্টিমিটাৰ লগত সেন্টিমিটাৰ কেনসেল গেল 5/12 আমাৰ এনসার শেষ আৰু ওলাব দিছে নেকি কিমান ওলাব দিছে এইটো অংকটো শেষ লিখিবানে তোমালোকে না ঘৰত গৈ কৰিব পাৰিবা এইটো এতিয়া ভালকৈ বুজি পাইছা এতিয়া চাই লোৱা নেক্সট কোৱেশ্চনটো পঢ়ি লোৱাচোন তোমালোকে কোনে পঢ়িবা কোৱেশ্চনটো একজনে পঢ়া ভালকৈ জনে পঢ়িবা জানে সি পঢ়া সাইন কত পাইছা তুমি সাইন অলপ ভয় নকৰাকৈ পঢ়া sin a q equal 3/4 10 te cos a আৰু tan 10a ওলিওৱা तो -3 কয় তে ক কি দিয়া আছে সাইন এ মানে 3/4 দিয়া আছে হয় নহয় সাইন এ আছে না মানে 3/4 হেতু দিয়া আছে আৰু আমাক ওলাব দিছে হয় নহয় না বুজি পানে ওকে চাই লোৱা ত্ৰিভুজ আঁকিলাম প্ৰথমে ভালকৈ বুজি লোৱা কি ওলাব দিছে এইটো পিছত কবা এইটো সমকোণী ত্ৰিভুজ হয় নহয় এইটো কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী এইটো এ এইটো বি এইটো সি বুলি আমি ধৰি ললো এতিয়া চাই লোৱা সাইন এ মানে কি হয় সাইন এ লব কাটিলে লম্ব বাই কৰ্ণ লম্ব মানে কোনটো হ'ব চোৱাচোন এংগলটো লৈছে এ লম্ব মানে হ'ব বিসি লিখিব পাৰিম নি ইয়াতে বিসি কৰ্ণ মানে কোনটো হ'ব এসি লিখিব পাৰিম নি ইয়াতে এসি ইজুকেল টু আমাৰ কি হ'ব 3/4 এটা বিসি মানে 3 লিখিব পাৰিম নেকি বিসি মানে 3 লিখিব নোৱাৰিম চাই লোৱা মই ইয়াতে বিসি মানে देयरफॉर চাই লোৱা বিসি মানে মই ইয়াতে লিখিম 28k আৰু ইয়াতে মই এসি মানে লিখিম 4k এটো k2 কৰ পৰা আইছে এটো তোমালোকে সুধিব পাৰা হয় নহয় এটা চাই লোৱা এটা ৰেশিও দিয়া আছে বিসি অনুপাত এসি মানে 3:4 এতিয়া বিসি মানে 3 বা এসি মানে 4 নহয় গম পাইছা নে গম পানে যদি মই তোমালোকক কম বিসি মানে আমাৰ তাত আছে এনে ধৰি ললো আৰু বিসি মানে আমাৰ তাত আছে 14 সেন্টিমিটাৰ গম পাইছা নে তেনেকৈ এসি মানে মই ধৰি ললো আমাৰ তাত আছে 28 সেন্টিমিটাৰ কিমান বুলি কলো 28 সেন্টিমিটাৰ বা তোমালোকে 28 নধৰিখিনি 16 ধৰি পাৰা 16 সেন্টিমিটাৰ গম পাইছা নে গম পোৱা নাই এসি মানে 16 সেন্টিমিটাৰ যেতিয়া মই এই দুটাৰ অনুপাতটো উলাম কি উলাম অনুপাত মানে কি বিসি অনুপাত এসি ইকুয়াল টু কি হ'ব এইটো 14 সেন্টিমিটাৰ অনুপাত 16 সেন্টিমিটাৰ হৈ যাব হ'ব না নহব কোৱাচোন এটা সেন্টিমিটাৰ লগত সেন্টিমিটাৰ কেনসেল 2 এৰে কাটিব পাৰিবা তোমালোকে 2 7 গুণ 14 2 8 গুণ 16 আলটিমেটলি উলাইছে কি আমাৰ 7:8 কিন্তু বিসি মানে 7 আছিল নেকি আমাৰ তাত কি আছিল বিসি মানে 14 সেন্টিমিটাৰ আছিল এতিয়া এইটো 7 ক 14 কেনেকৈ বনাম 2 মাল্টিপ্লাই কৰিব লাগিব ইয়াতে কি মাল্টিপ্লাই কৰিব 2 তেতিয়া আগত তোমালোকে লক্ষ্য কৰিছানে আমি 2 এদি কাটিছিলো দুটাকে হয় নহয় মানে যিহেদি কাটিছো হেতু যেতিয়া মাল্টিপ্লাই কৰি দিম নহয় আকৌ সংখ্যাটো বনি যাব তাৰ মানে আমি k2 মাল্টিপ্লাই কিয় কৰিলো আমি k দি দুটাকে কাটি কিনে এইটো অনুপাত হৈছে বুলি k2 মাল্টিপ্লাই কৰি দিলো গম পাইছা নে গম পোৱা নাই বুজি পাইছা ভালকৈ না বুজি পোৱা নাই এতিয়া BC মানে 30k আৰু AC মানে 4k BC মানে 30k আৰু AC মানে এটো কিমান 4k হয় নহয় এতিয়া চাই লোৱা এটো তো আমাৰ তাত নাই
ওলাব লাগিব প্ৰথমে এইটো ওলাবা কেনেকৈ পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিম therefore AC স্কয়ার আমি কি জানো AC স্কয়ার ইজ ইকুয়াল টু AB স্কয়ার AB স্কয়ার প্লাস BC BC স্কয়ার হয় আগতে একো নাই BC স্কয়ার এটো কি স্কয়ার BC স্কয়ার ইয়াৰ লকে কিবা কব লগা আছে যদি কৈ লব পাৰা আছে না নাই AC মানে আমাৰ তাত আছে নেকি কিবা AC মানে 4k আছে AC ৰ জায়গা 4k বাহি দিয়া AC ইয়াতে কি আছে স্কয়ার 4k ৰ কি হ'ব স্কয়ার ইজ ইকুয়াল টু AB মানে ইয়াতে কি আছে একো নাই ওলাব লাগিব AB স্কয়ার প্লাস BC মানে কিবা আছে নেকি আছে এটো 28k BC মানে 28k হল স্কয়ার BC ৰ স্কয়ার আছে তোমালোকে বহি থাকাই ওপৰত কিবা পাৰটো বিৰাট ঠিক কৰি আছে না কি কৈ আছিল মই কচোন এইটো ভ্যালু এটা পাইছো না এতে চাই ল 4 ৰ স্কয়ার কিমান হ'ব 16 k ৰ স্কয়ার k স্কয়ার ইজ ইকুয়াল টু ab স্কয়ার হয় না প্লাস 3 ৰ স্কয়ার মানে 9 k স্কয়ার মানে k স্কয়ার হ'ব এইখিনি কিবা প্ৰবলেম আছে নেকি যদি নাই ইয়াতে চাই লোৱা 16k স্কয়ার যদি এইটো 9k স্কয়াৰক ইফালে আনিম কি হ'ব -9k স্কয়ার ইজ ইকুয়াল টু ab স্কয়ার কিবা প্ৰবলেম ইয়াৰ লৈকে জাস্টিন নাই প্ৰবলেম তো 16 পৰা 9 গলে কিমান কোৱাচোন 7 7k স্কয়ার হয় নহয় ইজ ইকুয়াল টু ab স্কয়ার যদি মই ইয়াৰ স্কয়ার উঠাই দিম ইফালে কি আহিব ৰুট ওভাৰ 7k স্কয়ার ইজ ইকুয়াল টু ab এতিয়া চাই লোৱা ৰুট ওভাৰ 7 ৰ বৰ্গমূল একো নাই k স্কয়াৰৰ বৰ্গমূল আছে নেকি কি আছে হেই k স্কয়াৰৰ বৰ্গমূল আছে k ইজ ইকুয়াল টু ab তার মানে আমি কি পালো কোৱাচোন ab মানে √7k নম্বুজি পানে ইয়াতে k দুইটা মাল্টিপ্লাই হৈছে চাচোন k স্কয়ার মানে কিমান k * k k স্কয়াৰৰ বৰ্গমূলটো কি হয় k কেনেকৈ তোমালোকক কনফিউজন যদি লাগে চাই ল মই ইয়াতে অলপ কৈ দি আছো এটো 9 আছে আর নহয় 9 ক মই এনেকৈ লিখিব পাৰিম না নোৱাৰিম 3 ৰ স্কয়াৰ 9 ৰ বৰ্গমূল কিমান 3 3 ৰ স্কয়াৰৰ বৰ্গমূল কিমান 3 3 স্কয়াৰ মানে 9 হয় বুজি পাইছা না বুজি পা নাই এটা চাই ল এটা কি ওলাব দিছে কোৱা এতিয়া চাই ল সময় cos a আৰু tan a cos a আৰু tan a ওলাব দিছে না cos a আৰু tan a cos a ওলাই লবা প্ৰথমে cos a therefore cos a কেনেকৈ ওলাই লবা কমলৰ ভৰি কলা ভূমি বাই কৰ্ণ ভূমি কোনটো হ'ব এংগলটো লৈছে a এংগলটো a লৈছে ভূমি কোনটো হ'ব bc কেনেকৈ ভূমি হ'ব ab কনফিউজন নহবা কিন্তু কমলৰ ভৰি কলা ac কৰ্ণটো কেনেকৈ bc হ'ব এংগলটো লৈছে a এইটো এংগল লৈছে ইয়াৰ আগৰটো লম্ব হৈ যাব হয় নহয় এটা চাই ল ab মানে কিমান আছে আমাৰ তাত দিয়া আছে √7k দিয়া আছে মানে আমি উলাই লৈছো হয় নহয় এটা ac মানে কিমান আছে 4k কিবা কনফিউজন k লগত k কেনসেল √7/4 আমাৰ উলাই গল आंसर k লগত k কেনসেল এটা চাই লোৱা তেনেকৈ 10 ওলাব দিছে হয় নহয় এটো টান নহয় কিন্তু কোনে টান টান কৈ আছে 10 8 টান লো ভাল লম্ব বাই ভূমি হয় নহয় লম্ব লম্ব মানে কোনটো এংগলটো চেঞ্জ কৰে না এটো এংগল আছে লম্ব মানে BC ভাল ভূমি মানে AB হয় না নহয় এতে BC মানে কি আমাৰ তাত 28k AB মানে কি আছে √7k যদি k কেনসেল যায় থাকি যাব 3/√7 কিবা কনফিউজন আছে নেকি এটো অংকত আছে কনফিউজন লিখি লবা এতিয়া নেক্সট কোৱেশ্চনটো পঢ়িব পাৰা তোমালোকে না ছুটি দিম কি কবা তোমাক ছুটি দিম না নেক্সট অংকটো কৰি দিব লাগিব এটা আৰু কৰি দিব লাগিব পঢ়তে না
দিয়া আছে যে 15 cot a 15 cot a দিয়া আছে 15 cot a 4 নম্বৰ ন কোৱেশ্চনটো হয় পঢ় কোৱেশ্চন equal 8 দিয়া কি আছে 15 cot a হয় is equal to 8 8 হয় only 8 হয় তেন্তে sin a আৰু sec a উলিওৱা ওকে এটা চাই লোৱা সেম প্ৰসেছত আমি যাম এটো সমকোণী ত্ৰিভুজ হয় নহয় নাম দিলো এটো a বুজি পাইছানে এটো b এর নাম দিলো c এটো সমকোণী ত্ৰিভুজ গম পাইছা ইয়াত চাইলো আমি কি কৰিব পাৰিম ইয়াক এটো 15 টু cot এর লগত কি হৈ আছে মাল্টিপ্লাই হৈ আছে ইফালে ললে কি ডিভাইড cot a is equal to 8/15 হ'ব না নহব হ'ব এতে cot a মানে কি আর উল্টা 10 এর উল্টা 10 এ মানে কি টান লো ভাল লম্ব বাই ভূমি এটো ভূমি বাই লম্ব হৈ যাব না বুজি পা নাই এতিয়া এঙ্গেলটো এটো আছে ভূমি কোণটো বি এ বা এ বি বুলি কব পাৰিম হয় নহয় লম্ব কোণটো হৈ যাব বি সি না বুজি পা নাই নেকি বুজি পা নাই যদি কও চাই ল cot a মানে 8/15 আছে তে cot a মানে কি cot a মানে 10 এর উল্টা 10 এ মানে টান লো ভাল লম্ব বাই ভূমি cot a মানে কি হ'ব ভূমি বাই লম্ব ভূমি কোণটো ভূমি হ'ব এ বি কাৰণ এটো এঙ্গেল লৈছো আমি আৰু লম্ব মানে বি সি বুজি পাইছা এতিয়া না বুজি পা নাই এতিয়া দেয়ার ফর এতে এবি মানে 8 নাকি 8 নহয় এবি মানে কি হবে 8k না বুঝি পানে বিসি মানে 15 নাকি 15k k2 কি হলো গম পাইছা তোমালোকে এবি মানে 8k আৰু বিসি মানে 15k এইটো ওলাব লাগিব এইটো নাই আমাৰ তাত হয় না এতিয়া চাই ল এইটো কেনেকৈ ওলাম পাইথাগোৰাছৰ ফৰ্মুলা জানা তোমালোকে দেয়ার ফর AC স্কয়ার বা ত্রিভুজ AB বা তোমালোকে লিখিব পাৰা ত্রিভুজ ABC পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি বুলি লিখিলে আৰু ভাল মানে লিখো আৰু AC স্কয়ার is equal to গম পাইছানে BC স্কয়ার প্লাস AB স্কয়ার AC স্কয়ার AC মানে কিবা আছে নেকি নাই AC স্কয়ার is equal to BC মানে 15k ইয়াৰ স্কয়ার হ'ব না নহব কাৰণ BC ৰ কি আছে প্লাস AB মানে কি আমাৰ 8k লিখিব পাৰিম না 8k ইয়াৰ কি হ'ব স্কয়ার এতিয়া চাই ল AC স্কয়ার is equal to 15 ৰ স্কয়ার কিমান 225 225 15 স্কয়ার মানে কিমান কোৱাচোন 15 * 15 হয় নহয় না বুজি পা নাই 225 k ৰ স্কয়ার মানে k স্কয়ার 225 k স্কয়ার প্লাস 8 ৰ স্কয়ার 8 8 * 64 k স্কয়ার যোগ যদি আমি কৰিম নহয় AC স্কয়ার না ইকুয়াল টু 225 আৰু 64 যোগ কৰ 225 আৰু কিমান 64 5 আৰু 4 যোগ কৰিলে কিমান 9 6 2 8 289 গম পাইছানে 289 k স্কয়ার না বুজি পা নাই বুজি পাইছা যদি এটো AC ৰ আমি স্কয়ার উঠাই দিম কি হ'ব ইফালে √289 k স্কয়ার হ'ব নে নহব যদি এটো AC is equal to ইয়াৰ বৰ্গমূল কিমান কোৱাচোন 289 তোমালোকে বৰ্গমূল লবা জানা না 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 289 চাই ল এটো দুটা এটো এটাক কৰিম প্ৰথমে 1 গুণ 1 থাকিল কিমান 9 8 2 ৰ পৰা গলে 1 1 যোগ 1 কৰিলে কিমান হ'ব 2 এতে ইয়াতে যোনটো সংখ্যা দিম ইয়াতে সেইটোৱে সংখ্যা দিব লাগিব গম পাইছা না গম পানে যদি মই ইয়াতে 2 দিম ইয়াতে 2 দিব লাগিব 2 দুগুণ 4 হৈ যাব লাষ্টত 4 আছে নেকি নাই যদি ইয়াতে 3 দিম ইয়াতেও 3 দিব লাগিব 3 3 গুণ 9 লাষ্টত আছে নেকি আছে যদি মই ইয়াতে 3 দিম ইয়াতেও 3 দিব লাগিব এটা 3 3 গুণ 9 পাই গলো আকৌ 3 দুগুণ 6 পাই গলো হৈ গল নেকি নহল মানে 3ও নহব না বুজি পা নাই বুজি পাইছা না বুজি পা নাই এটা 4 দিলে নহব 4 4 16 লাষ্টত 9 আছে 5 দিলে নহব 5 5 25 লাষ্টত 9 আছে হয় না 6 দিলেও নহব 7 দিলে 7 7 49 হ'ব পাৰে হয় নহয় এটা পয়েন্ট নহয় দে কিন্তু 7 7 49 9 হাতে গলে কিমান 4 7 দুগুণ 14 আৰু 4 18 পাই গলো নে তাৰ মানে 289 ৰ বৰ্গমূল কিমান 17 বুজি পাইছা কেনে গলেছো বৰ্গমূল বেলেগ কিয় আমি ওলাব পাৰিম এটা চাই লোৱা ইয়াৰ বৰ্গমূল কিমান 17 k স্কয়াৰৰ বৰ্গমূল কিমান k 17k এটো কিমান পাই গলো আমি
17k এতিয়া ওলাব পাৰিম যিকোনো ক কি আছে sin a sin a sin a লোপ কাটিলে লম্ব বাই কর্ণ লম্ব মানে কোনটো bc ন বুজি পোৱা নাই কর্ণ মানে কোনটো ac এতিয়া bc মানে আমাৰ তাত আছে কিমান 15k 15k নহয় আৰু ac মানে আমাৰ তাত আছে কিমান 17k কেৰ লগত কে কেনসেল থাকিল কিমান 15/17 আমাৰ ওলাই গৈছে এনসাৰ এটা তেনেকৈ কি ওলাব দিছে আৰু sec a sec a ওলাব দিছে ও sec a ওলাব দিছে sec a টো কাৰ উল্টা কোৱাচোন কছৰ উল্টা কমলৰ ভৰি কলা ভূমি বাই কৰ্ণ কিন্তু এটো ভূমি বাই কৰ্ণ হ'ব নেকি কৰ্ণ বাই ভূমি হ'ব ন বুজি পানে কৰ্ণ মানে কোনটো ac ভূমি মানে কোনটো এংগল টু এ লৈছো দে bc নহয় ab বুজি পোৱা নাই বুজি পোৱা নাই sec a মানে কিমান কি হয় cos উল্টা কমলৰ ভৰি কলা ভূমি বাই কৰ্ণ হয় কেতিয়া যেতিয়া ইয়াতে cos থাকিলে কিন্তু cos নাই আছে sec হয় নাই এটো হ'ব কি কমলৰ ভৰি কলা ভূমি বাই কৰ্ণ হ'ব কৰ্ণ বাই ভূমি হ'ব এটা কৰ্ণ মানে কি আছে ac ভূমি মানে ab হ'ব কাৰণ এটো এংগল লৈছো এটো লম্ব হয় না বুজি পানে এতিয়া চাই লোৱা ac মানে আমাৰ তাত কি আছে ac মানে আমাৰ তাত আছে 17k আৰু ab মানে আমাৰ তাত কি আছে 8k কেৰ লগত কে কি হল কেনসেল থাকিল কিমান 17/8 কিবা কনফিউজন আৰু কিবা আছে নেকি লগত দিয়া হে এটা ছুটি কৰি দিম নে হ্যাঁ ইয়াকো বুজি নাপাব বেছি হল না হে বুজি নাপাব ঠিক আছে তেনেহলে আজি ছুটি অহাকালি নেক্সট তো এটো হ'ব তাৰ পৰা আকৌ কি পঢ়িম তাৰ পৰা নেক্সটত পৃষ্ঠাকালীৰ আয়তন হ'ব লিখিলা বিন না